আজি ৰেচিপিটো লৈ আহিছোঁ যিসকলে শুকান মাছ খাই ভাল পায় তেওঁলোকৰ বাবে। এয়া মই লৈ লৈছোঁ ৰচুন, পিঁয়াজ, কেঁচা জলকীয়া আৰু শুকান মাছ। প্ৰথমে কেৰাহীত তেল গৰম কৰি পিঁয়াজখিনি দিলোঁ। লগতে দি দিছোঁ ৰচুন আৰু কাটি থোৱা জলকীয়াখিনি। ধুনীয়াকৈ মিক্স কৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰ পাছতে দিছোঁ ধুই থোৱা শুকান মাছখিনি। এই মাছটো বেছি টাইম নালাগে সিজিবলৈ, খুব বেছি 3 মিনিট সিজাৰ পাছতে এয়া ৰেডি হৈ গ'ল। আৰু ধুনীয়াকৈ এইখিনি ঠাণ্ডা হ'বৰ কাৰণে এক চাইডত ৰাখি ল'ম। তাৰ পাছতে এয়া মই লৈছোঁ ৰঙালাও পাত আৰু এই ৰঙালাও পাতখিনি নিমখ ছটিয়াই 10 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান বইল কৰি ল'ব পাৰে 1 মিনিটৰ কাৰণে, নহ'লেও খুব উতলা পানীত অকণমান সময় তিয়াই ৰাখিব পাৰে। তাৰপিছতে মই এই ভিডিঅ'ত দেখুৱাৰ ধৰণে শুকান মাছৰ চাটনিটো মাজতে দি ধুনীয়াকৈ মুটুকাই ল'ব। যিমানকেইখিলা পাত লৈছিলোঁ গোটেইকেইখিলাতে এনেধৰণে টোপোলা কৰি লৈছোঁ। তাৰ পাছতে মই এখন টাৱা গৰম কৰি গোটেই টোপোলাকেইটা এটা এটাকৈ দি দিছোঁ। অকণমান সময় সিজাৰ পাছত এনেকৈ লুটিয়াই দিম। তাৰ পাছতে অকণমান তেল দি দিছোঁ ধুনীয়াকৈ যাতে তলবিলাকত লাগি যায়। এনেধৰণে 2 মিনিটৰ কাৰণে অকণমান ঢাকি দিম। ধুনীয়াকৈ টোপোলাকেইটা সিজি গৈছে, এয়া দেখিবলৈ পাইছে। আকৌ মই ইলতি কৰি দেখুৱাই দিছোঁ। দুইফালে ধুনীয়াকৈ সিজি গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।